নামানে প্ৰেমৰ ঠিকনা, প্ৰেমে নামানে কোনো বাধা। পুৱা গধূলি মোবাইলৰ ৰোমান্টিক গীতত ৰিলছ বনাই উৰি গ'ল আজাদ পক্ষী। তাই ৰিলৰ গীতত গোৱাৰ দৰে কৈ ৰোগ চাকেটৰ ৰোগ লো নাই, ৰখাব নোৱাৰিলে গ'ল ৰাজকুমাৰ ৰৌমিঅ'ৰ সৈতে। এগৰাকী তিনিটি সন্তানৰ পিতৃ তথা এখন গাঁৱৰে নিবাসী ৰৌমিঅ'ৰ সৈতে প্ৰেমৰ পৰিধি পাৰ হৈ দুয়ো একেলগে মিলিল সুখৰ সংসাৰ বিচাৰি। ৰোমান্টিক গানৰ ৰিলছ বনোৱাত মচগুল হৈ জোনাইৰ এগৰাকী মহিলাই পৰকীয়া প্ৰেমত পৰি পাহৰি পেলালে স্বামীৰ সুখৰ সংসাৰ। স্বামীৰ প্ৰেমৰ কথা অৱশেষত ফোনযোগে স্বামীক ক'লে। মানে মোৰ মাইকীজনী যোৱা টাইমত মোক ফোন কৰি কৈছে, মানে মই 35 কিলোমিটাৰ আণ্ডাৰত মানে ক'ৰবাত দূৰত কাম কৰোঁ, মানে তেতিয়া মোক ফোন কৰি কৈছে ৰাতি 6:30-7 বাজি এনেকুৱা ভিতৰত, মানে তেতিয়া গম পালোঁ আৰু মই কি বুলি কৈছে। কৈছে সি মই ভুল কৰিলোঁ, মই নাথাকোঁ আৰু বেলেগত বিয়া যাম বুলি কৈছে। মানে এই ঘটনা জোনাইৰ লেকুচেলেম গাঁৱৰ। জানিব পৰা মতে বৃহস্পতিবাৰে সন্ধিয়া হঠাৎ ঘৰৰ পৰা ওলাই যায় মহিলাগৰাকী। বহু সময় ধৰি মহিলাগৰাকী ঘৰলৈ উভতি নহাত স্বামী ঘৰৰ পৰিয়ালে বিভিন্ন ঠাইত বহু সময় ধৰি বিচাৰ খোচাৰ চলায়। কিন্তু অৱশেষত মহিলাগৰাকীয়ে একেখন গাঁৱৰে নিবাসী তিনিটি সন্তানৰ পিতৃ ৰঞ্জন ওৰফে ৰৌমিঅ' দলেৰ সৈতে পলাই যোৱাৰ কথা অৱগত কৰে স্বামী। ইফালে ঘটনাৰ পিছতে শুক্ৰবাৰে স্বামীয়ে জোনাই থানাত এজাহাৰ দাখিল কৰে। আনহাতে কোনো সদাশয় ব্যক্তিয়ে দুয়োকে ক'ৰবাত দেখা পায় তেন্তে ওচৰৰ আৰক্ষী থানা অথবা 9366997830 নম্বৰত যোগাযোগ কৰিবলৈ কাটৰ আহ্বান স্বামীৰ লগতে পৰিয়ালৰ। দলে মোৰ গাঁও লেকুজেলম। ঘটনাটো মানে মোৰ মাইকীজনী কালি ৰাতি 6-7 বাজি মানত পলাই গ'ল, মানে গাঁৱৰে ল'ৰা এজন, মানে ৰঞ্জন দলে নেকি, ৰঞ্জন দলে হয়। মানে কেনেকৈ গম পালে পলাই গ'ল। মানে মোৰ মাইকীজনী যোৱা টাইমত মোক ফোন কৰি কৈছে, মানে মই 35 কিলোমিটাৰ আণ্ডাৰত মানে ক'ৰবাত দূৰত কাম কৰোঁ, মানে তেতিয়া মোক ফোন কৰি কৈছে ৰাতি 6:30-7 বাজি এনেকুৱা ভিতৰত, মানে তেতিয়া গম পালোঁ আৰু মই কি বুলি কৈছে। কৈছে সি মই ভুল কৰিলোঁ, মই নাথাকোঁ আৰু বেলেগত বিয়া যাম বুলি কৈছে। মানে ৰঞ্জন দলে বিবাহিত হয় নে অবিবাহিত? নাই, সি মাইকী আছে, তাৰ ল'ৰা ছোৱালী আছে 3জন নেকি, 3জন আছে নেকি ল'ৰা ছোৱালী। একে গাঁৱৰে। এই সন্দৰ্ভত জোনাই থানাত কেছ দিয়া হৈছে নেকি? জোনাই থানাত কেছ দিয়া হৈছে। মই এতিয়া আপোনালোকে কি আহ্বান জনাব? আহ্বান জনাওঁ মানে কোনোবা দেখিলে ওচৰৰ চুবুৰীয়া মানে থানাত ৰিপৰ্ট দি দিব আৰু মোৰ নিজৰ কণ্টেক্ট নম্বৰ দি দিম, আপুনি ইয়াত কল কৰি কৈ দিব আৰু 9366997830।